8.1 অনুশীলনীটোৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে যদি sin a = 3/4 হয় তেন্তে আমাক উলিয়াব লাগে cos a কিমান হ'ব আৰু tan a কিমান হ'ব আমাক উলিয়াব লাগে। চ' ইয়াৰ কাৰণে আমি প্ৰথম ছবিটো আঁকিব লাগিব। ছবিটো এনেকৈ আঁকিব লাগিব। এইটো a, এইটো b, এইটো c। চ' প্ৰথম আমাৰ মান কি দিয়া আছে? sin a দিয়া আছে। গতিকে আমি sin a টো এনেকৈ লিখিব পাৰোঁ। sin a = কিমান লিখিব পাৰোঁ আমি? sin a বুলি ক'লে সূত্ৰটো আছে নহয়। sin a বুলি ক'লে যদি a বুলি কৈছে ন, গতিকে a কোণৰ পৰা ষ্টাৰ্ট কৰিম। a কোণৰ বিপৰীত বাহু। a কোণৰ বিপৰীত বাহু কি? bc নহয় জানো? গতিকে bc। তাৰপৰা অতিভুজ বুলি কৈছে ন, অতিভুজ কি? ac নহয় জানো? ac। সূত্ৰটো মানে sin a বুলি ক'লে a কোণৰ বিপৰীত বাহু বাই অতিভুজ হয়। a কোণৰ বিপৰীত বাহু কি? bc আৰু অতিভুজ কি? ac। গতিকে bc জেগাত আহিব 3 টো আহিব। ac জেগাত কি আহিব এতিয়া? 4 আহিব নাই? গতিকে আমি bc জেগাত লিখিলোঁ আমি 3, ac জেগাত লিখিলোঁ কিমান? ac জেগাত লিখিলোঁ 4। ইমপ্লাছ কৰি দিয়া। এতিয়া bc মান পালোঁ আমি 3, ac মান পালোঁ 4। এতিয়া ত্ৰিভুজৰ যদি আমি দুটা বাহু মান জানো, তেতিয়া 3ৰ বাহুটো উলিয়াবলৈ আমাৰ সহজ হয়। এতিয়া আমি 3ৰ বাহুটো উলিয়াম। এতিয়া ab মান উলিয়াম। এতেকে ab = কিমান হ'ব? পাইথাগোৰাছৰ প্ৰপাৰ্টিটো মনত পেলোৱা। ৰুট আহিব। ডাঙৰ কি? ac নহয় জানো? ac। গতিকে ac²। এতিয়া অতিভুজ উলিয়াব হ'লে আমি এইটো বাহু মান যোগ কৰিলোহেঁতেন। কিন্তু এতিয়া অতিভুজ উলিয়াবলৈ আমি বেলেগ এটা বাহু উলিয়াম। গতিকে অতিভুজৰ পৰা এইটো বাহু বিয়োগ কৰিম। তেতিয়াহে আমি এইটো বাহু মান পাই যাম। গতিকে ac² লিখিলোঁ। এতিয়া প্লাছ দিলে হ'ব, মাইনাছ দিব লাগিব। মাইনাছ কি? bc²। bc²। এতিয়া অতিভুজৰ পৰা যদি আমি bc² যদি আমি বিয়োগ কৰি দিওঁ, তেতিয়া আমি ab মান পাই যাম মানে। ৰুট দিয়া, ৰুট ac সিমান আহি গ'ল 4 4² মাইনাছ bc মান কিমান? bc মান 3 3² ৰুট 4 4 কিমান হ'ব? 16 হৈ গ'ল। 3 কিমান হ'ল? 9 হৈ গ'ল। ৰুট দিয়া। 16 পৰা 9 গুচি গ'ল, কিমান হ'ব? 7 থাকিব। এতিয়া আমি ab মান কিমান পালোঁ? √7 পালোঁ। ab মান পালোঁ √7 হ'ল। এতিয়া আমাক উলিয়াব লাগে cos a। এতিয়া cos a বুলি ক'লে কি হয়? চোৱা, cos a বুলি ক'লে a কোণৰ সন্নিহিত বাহু বাই অতিভুজ হয়। a কোণৰ সন্নিহিত বাহু কি? ab হ'ব। ab। অতিভুজ কি? ac। ab/ac হৈ গ'ল। এতিয়া চোৱা, ab মান কিমান? √7 নহয় জানো? √7। তাৰপৰা ac মান কিমান? 4। এইটো cos a মান সেইটো। এতিয়া tan a মানটো লাগে। এতিয়া tan a বুলি ক'লে কি হ'ব চোৱা। tan a বুলি ক'লে a কোণৰ বিপৰীত বাহু বাই a কোণৰ সন্নিহিত বাহু। a কোণৰ বিপৰীত বাহু কি? bc নহয় জানো? bc। তাৰপৰা a কোণৰ সন্নিহিত বাহু কি? ab। ab। গতিকে bc মান কিমান আছে? bc মান আছে 3। ab মান কিমান আছে? √7 আছে। চ' সেইটোৱে আমাক উলিয়াব লাগে। চ' cos a মান পালোঁ আমি √7/4 আৰু tan a মান পালোঁ কিমান? 3/√7। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে, তো ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো মই বহুতখিনি ভিডিঅ' আপলোড কৰিছোঁ বাৰু ক্লাছ 10ৰ ভিডিঅ'। চ' আপোনালোকে গৈ পিনে চাব। তো লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ বাই।